সমৰ গগৈ যেনেকৈ এটা গৃহ বনাই দিয়ে হয় মানে আশ্ৰয়হীন মানুহক হয় মই মোৰ পৰিকল্পনা গাঁঠি ধৰণে পৰিকল্পনা কৰিছোঁ যে প্ৰতি মাহে এখন ৰিক্সা প্ৰদান কৰিম মোৰ লাষ্ট বাউণ্ডেৰী হ'ল 10,000 10 ইয়াৰ্ছত হয় হয় মানুহে মানুহৰ বাবে আজি আপোনালোকক দেখাবলৈ আহিছোঁ এজন ব্যক্তিয়ে 10খনকৈ বেটেৰী ৰিক্সা প্ৰদান কৰিছে আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে 10খন বেটেৰী ৰিক্সা লাইন পাতি ৰখাই থোৱা হৈছে আৰু গৰাকীসকলক ইতিমধ্যে তেখেতলোকৰ চাবি তেখেতলোকৰ হাতত দি দিয়া হৈছে আৰু এইফালে বৌ গৰাকী আছে বৌ আপোনাৰ নামটো আৰু কৰ হয় গাঁওখন আপোনাৰ মোৰ নাম জুনমণি মৰাণ নমতাপঙৰ আপুনি জুনমণি মৰাণ আৰু আপোনালোকক এখন বেটেৰী ৰিক্সা প্ৰদান কৰা হৈছে হয় আপুনি চলাবনে হয় হয় নামটো নমস্কাৰ হয় নাম শ্ৰী শৈলেন মন হয় মই নমতাপং বাৰকুৰি হয় আৰু আপোনালোকে এখন প্ৰদান কৰা হৈছে হয় 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 খলিন্দ্ৰ মোৰ লগৰে বন্ধু হয় বাৰু তুমি পাইছা এখন ন এই ৰিক্সাকেইখন প্ৰদান কৰিছে আমাৰ প্ৰবাল চেতিয়া ককাইদেউৱে আৰু এনেকুৱাকৈ প্ৰবাল চেতিয়া ককাইদেউৰ এটা সপোন এটা আছে যে এনেকুৱাকৈ এতিয়া এইটো মাহৰ আজিৰ দিনটোত প্ৰায় 10খনকৈ দিছে আৰু প্ৰতি মাহে মাহে এখন নে দুখনকৈ আৰু দি যোৱা কথা দিছে আৰু প্ৰতি মাহে মাহে দি যোৱা কথা দিছে আৰু এনেকুৱাকৈ প্ৰায় 1000খন বেটেৰী ৰিক্সা তেখেতে আমাৰ এই মাকুম সমষ্টিটোতেই প্ৰদান কৰাৰ তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে নহয় জানো নমস্কাৰ আজি মই আছোঁ আমাৰ প্ৰবাল চেতিয়া ককাইদেউৰ গৃহত আৰু আমাৰ প্ৰবাল চেতিয়া ককাইদেউৱে আজি 10জনকৈ ব্যক্তিক 10খনকৈ বেটেৰী ৰিক্সা প্ৰদান কৰিছে আৰু পিছফালে আপোনালোকে দেখিব পাইছে বেটেৰী ৰিক্সাখিনি ইতিমধ্যে প্ৰদান কৰা হৈ গ'ল আৰু মোৰ লগত আছে এতিয়া আমাৰ প্ৰবাল চেতিয়া ককাইদেউ নমস্কাৰ সৌৰভ কাইক ধন্যবাদ জনাইছোঁ এই অভাৱজনক গৃহত আজি পদূলিত পদৰ ধূলা দিয়াৰ বাবে হয় 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 আৰু আপুনি যে ইমান এটা মহান কাম কৰিছে এই কথাষাৰ শুনি মই থাকিব নোৱাৰিলোঁ মানে আৰু সেই কথাষাৰ মই শুনি মেলি আহিছোঁ আৰু এটা কথা ৰাইজক ক'ব লাগিব যে আপুনি বোলে অকল আজি এতিয়া এই 10খন দিয়ে আপুনি ৰখা নাই আৰু বোলে আপুনি ভৱিষ্যতে আৰু দি থাকিব আচলতে পৰিকল্পনা আছে পৰিকল্পনা হয় হয় পৰিকল্পনাটো হ'ল কি স্বাৱলম্বী হ'ব পৰাকৈ হয় প্ৰতি মাহে আজি মই 10খন শুভ আৰম্ভণি কৰিলোঁ হয় প্ৰতি মাহে এখন এখনকৈ সমৰ গগৈ যেনেকৈ এটা গৃহ বনাই দিয়ে হয় মানে আশ্ৰয়হীন মানুহক হয় মই মোৰ পৰিকল্পনা গাঁঠি ধৰণে পৰিকল্পনা কৰিছোঁ যে প্ৰতি মাহে এখন ৰিক্সা প্ৰদান কৰিম মোৰ লাষ্ট বাউণ্ডেৰী হ'ল 10,000 10 ইয়াৰ্ছত হয় হয় মানুহে মানুহৰ বাবে গতিকে মোৰ এই যাত্ৰা আৰু এই যাত্ৰাটো মোৰ অটুট থাকিব কেলে মই মানুহক সৰুৰ পৰাই মই কিবা এটা কৰাৰ হেঁপাহেৰে মোৰ এটা মন আছিল আৰু মোৰ জীৱনটো যাযাবৰী জীৱন আছিল এটা সময়ত মই বেছি হেৰি কৰিব নিবিচাৰোঁ এই যাযাবৰী জীৱনৰ উদ্দেশ্যটো আছিল কি মই মানুহৰ বাবে মোৰ জীৱন উৎসৰ্গা কৰা হাজাৰজনৰ বাবে কিন্তু মই এটা পৰিৱেশ মই পোৱা নাছিলোঁ এতিয়া এটা পৰিৱেশ মই পাইছোঁ এতিয়া বিশেষকৈ আমি মাকুম সমষ্টিটোৰ 14খন পঞ্চায়তে গঠিত হয় গতিকে তাৰ যিসকল বিশেষ মানে যুৱক আছে বিশেষ ব্যক্তি আছে যিসকল বিশেষভাৱে অক্ষম মানে একেবাৰে জনমূৰীয়াই কম তেখেতসকলক সকাহ পাবৰ কাৰণে তেখেতে লক্ষীপতা পঞ্চায়তৰ মই ক'ব বিচাৰিছোঁ এই ককাইদেউ আপুনি আহকচোন এই ককাইদেউজন হ'ল লক্ষীপতা পঞ্চায়তৰ অন্তৰ্গত মামৰণি গাঁও এখেতে আমাৰ মৰাণ সমাজৰ এজন ভকত তেখেতে অন্য কাম কৰিব নাই তেখেতেও এখন স্কুলত ল'ৰা ছোৱালী ভাল স্কুলত দিবলৈ মন যায় গতিকে অৰ্থনৈতিক দুৰ্বলতা হোৱাৰ কাৰণে তেখেতসকল ভাঙি পৰে গতিকে যদি ইয়াৰ পৰা যদি তেখেতসকল স্বাৱলম্বী হ'ব পাৰে মই এই কাম কোনোবাই বান্ধি ৰাখিলেও কৰিম কেলে গতিকে ভাল কামত মানুহে ঈশ্বৰে সহায় কৰে আৰু মই দিওঁ বুলি দিব পৰা নাই মোক কোনোবা এজন গুৰুৱে দিছে দিওঁ বুলি মানে কওঁ বুলি চব কৰিব পৰা নাযায় আৰু প্ৰথম কথা হ'ল কি মানুহৰ জীৱনত দিয়াতহে আনন্দ মই অনুভৱ কৰিব পাৰোঁ হয়নে আপোনালোকে যেতিয়া ঘৰত কোনোবা এজন আহে আপুনি ভাল ধৰণে যদি তাক যদি ৰিচিপশ্যন ভাল ধৰণে কৰিব যায় মনত আনন্দ পায় আপুনি কিমান ফূৰ্তি পায় তেখেতৰ ফূৰ্তি পায় আপুনিও কিমান আনন্দ পায় গতিকে মই ভাবোঁ দিয়াত আনন্দ আৰু এই অনুষ্ঠানটো এই 10জনক মই দিছোঁ আৰু এই জীৱনটোৱে হ'ল এটা অংক জীৱনৰ এটা অংক মই এইটো কাৰণে ক'লোঁ জীৱনটো যদি অংক কৰিব জানা তোমাৰ সকলোবোৰ সম্ভৱ তুমি জীৱনৰ অংকটো যদি কৰিব নোৱাৰা তোমাৰ জীৱনটো অকল বিফলতাই হাত দিব আৰু তুমি হাত মিলিলে একো নোপোৱা আৰু অভাৱত মানুহে থাকে কিয় থাকে সি এলেহুৱা কাৰণে তাৰ যদি যদি বেকগ্ৰাউণ্ডটো চোৱা যায় সি কৰ্ম নকৰে গতিকে কৰ্ম কৰিলে প্ৰত্যেকটো বস্তুৱে হাততে পোৱা যায় এই কথাখিনি মই ক'লোঁ আৰু এই আপোনালোকে দেখিবলৈ পাইছে এখন ইতিমধ্যে ওলাই গৈছে ককাইদেউ এইফালে দেখাই দিব এবাৰ ইতিমধ্যে এখন বেটেৰী ৰিক্সা ওলাই গৈছে আৰু এখন গৈছে আৰু এইফালে এখন ওলাই গৈছে এয়া এগৰাকী মহিলা আকৌ দেই ককাইদেউ এগৰাকী মহিলাই এনেকৈ এখন ঘৰ ধৰিবলৈ লৈছে এয়া মই দেখাই দিছোঁ এক মিনিট ৰখিব এয়া অম্বেশ্বৰ ই অকণমান তাৰ জন্মগতভাৱে ই অকণমান প্ৰায় 90% তাই দৃষ্টিহীন কম গতিকে তেখেতৰ গৰাকীক এনেধৰণে মই
মই নিজে মাতি মিনি মই ঘৰত ছাৰ্ভে কৰিলোঁ যে এখেতক এখন প্ৰয়োজন আছে আৰু এই অম্বেশক তাৰ গৰাকীয়ে ই ৰিক্সাখন চলাইছে আৰু হাজবেণ্ডে উঠি গৈছে মোৰ কাৰণে এটা অতি আনন্দৰ বিষয় গতিকে তোমালোকক ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ এখনৰ পৰা যাতে 10খন কৰা ভণ্টি সেইটোৱে বিচাৰিছোঁ ঠিক আছে যোৱা তোমালোকে ভণ্টি আমাৰ বেটি কি খবৰ নতুন গাড়ী ঠিক কেনেকুৱা লাগিছে মজা এই আমাৰ বেটি বাইদেউ আমাৰ লাইনত যাব উঠক আমার দেৰি ভণ্টি তুমি নতুন ই ৰিক্সাত তোমাৰ লাইনত উঠি যোৱা কুইন ভণ্টি হয় হয় এটা 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 মোৰ ভাল লগা দিন আজি এই দিনটোত এনেদৰে মোৰ গৃহৰ পৰা 10খন টমটম মানে ই ৰিক্সা ওলাই গৈছে এখেতসকলে কালিৰ পৰা নিজৰ জীৱিকাৰ নিমিত্তে তেখেতসকলে নিজকে ব্যস্ত ৰাখিব ৰাইজক এনেদৰে মই সেৱা কৰিব পাই নথৈ আনন্দিত হৈছোঁ আৰু এই আপোনালোকে দেখিবলৈ পাইছে এইফালে বেটেৰী ৰিক্সা গুচি গ'ল এইফালে গুচি গ'ল প্ৰায় 10খনকৈ আজি বেটেৰী ৰিক্সা দিয়া হৈ গ'ল ইতিমধ্যে তেখেতলোকৰ নিজৰ বেটেৰী ৰিক্সা লৈ ৰাওনা হৈছে কিন্তু প্ৰবাল চেতিয়াৰ কিমান টকা আছে মই নাজানো কিন্তু প্ৰবাল চেতিয়াৰ এখন অন্তৰ আছে দুখীয়া মানুহৰ প্ৰতি উঠিওৱা যুৱকসকলৰ প্ৰতি এই যে যি তেওঁৰ চিন্তাধাৰা এই চিন্তাধাৰা আমি ইয়াত সকলোৱে তেওঁ আদৰণি জনাব লাগিব কিন্তু প্ৰবাল চেতিয়া সীমিত ধনৰ ভিতৰতে তেওঁৰ লগে লগে এখন যে সমাজৰ প্ৰতিও যে নিজৰ দায়িত্ব থাকে আছে সেই কথাটো একদম হৃদয়ংগম কৰিব পাৰিছে যে মই অকলে আগুৱাই গ'লে নহ'ব মোৰ লগে লগে মোৰ সমাজখনো আগুৱাই দিব লাগিব তাকে প্ৰমাণ কৰি আজি আচলতে প্ৰবাল চেতিয়াই আমাৰ কিছু দৰিদ্ৰ বুলি নকওঁ কিন্তু বিশেষ আৰ্থিকভাৱে সচ্ছল নোহোৱা ব্যক্তি আচলতে ই ৰিক্সাৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বী কৰাৰ এটা উদাহৰণ দাঙি দিব বিচাৰিছে গতিকে ই নিঃসন্দেহে বহুত প্ৰশংসনীয় আৰু শলাগনীয় কাম আৰু আহিবলগীয়া দিনত এনেকুৱা কাম কৰ্মই আচলতে অসমীয়া জাতিটোক মহিয়ান কৰি দিয়ে অকল প্ৰবাল চেতিয়া বুলিয়ে নহয় অন্যান্যসকলেও যদি এনেকুৱা ধৰণৰ মহৎ কাৰ্যসূচী লয় তেতিয়াহ'লে আমাৰ প্ৰগতিশীল যিটো অসমীয়া জাতীয়তাবাদ ইয়াত কোনো ধৰ্ম ভাষা নিৰ্বিশেষে যিসকলে অসমখনক নিজৰ আই বুলি আঁকোৱালি লৈছে সেইসকল অসমীয়া প্ৰগতিশীল অসমীয়া জাতিটোক আচলতে আমি মহিয়ান কৰি তুলিব পাৰিম আৰু যিহেতুকে এতিয়ালৈকে ইতিমধ্যে 10খন মানে 10জন ব্যক্তিক প্ৰদান কৰা হৈ গ'ল তাৰ পাছত আমাৰ এই ককাইদেৱে আমাৰ প্ৰবাল চেতিয়া ককাইদেউৰ লগত কথা পাতিলে আৰু ককাইদেউক মানে এখন পোৱা যাব নেকি বুলি যেতিয়া ক'লে এখেতকো বোলে ককাইদেৱে দিয়া প্ৰতিশ্ৰুতি দিছে কেতিয়া দিয়া প্ৰতিশ্ৰুতি দিছে আপোনাক অহা মাহত তো অহা মাহত এখেতক আৰু এখন বেটেৰী ৰিক্সা দিয়া প্ৰতিশ্ৰুতি দিছে আপোনাৰ নামটো গোপাল বৰা মাকুম চানমাৰী এখেতৰ নামটো গোপাল বৰা মাকুম চানমাৰী হয় এখেতকো আৰু এখন বেটেৰী ৰিক্সা দিয়াৰ প্ৰতিশ্ৰুতি দিছে ককাইদেৱে আৰু এতিয়া মোৰ লগত আছে আমাৰ কৃষ্ণ কমল ককাইদেউ আৰু আজি এই যি 10খন বেটেৰী ৰিক্সা প্ৰদান কৰা হ'ল এই বেটেৰী ৰিক্সা এখন প্ৰদান কৰাত আমাৰ প্ৰবাল চেতিয়া ককাইদেউৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা আমাৰ ককাইদেউ আৰু আমাৰ ককাইদেৱে আজি আমাক এই বেটেৰী ৰিক্সা প্ৰদানৰ বিষয়ে দুআষাৰ ক'ব হয় প্ৰবাল চেতিয়া ককাইদেউৰ লগত বহুদিনৰ পৰাই মই তেওঁ কাষত থাকি বিভিন্ন কামত তেওঁ সহযোগী হৈ আহিছোঁ আৰু আমি দুইজনে বহুদিনৰ পৰাই তেওঁৰ ঘৰত বহি কিছু পৰিকল্পনা কৰিছিলোঁ আমাৰ যিহেতু আমাৰ আশে পাশে আমি বহু জেগালৈ আমি যাওঁ সেই জেগাবোৰত দেখোঁ বহু মানুহে আমাক লগত যোগাযোগ কৰে তেওঁলোকে কয় যে আমাক জীৱিকাৰ নিমিত্তে আৰ্থিকভাৱে সহায় হোৱাকৈ কিবা এটা যদি ককাইদেউ কিবা এটা যদি আমাক সহায় কৰি দিব পাৰে তেনেহ'লে আপোনাক বহুত বহুত ধন্যবাদ আমি জনাম এনেকৈ আৰু বহুত সহায় হ'ব আমাৰ এনেকৈ বুলি আমাক কওঁতে প্ৰবাল ককাইদেউৰ লগত আমি বহি আলোচনা কৰি এটা প্লেনিং কৰিছিলোঁ যে আমি মাকুমৰ আশে পাশে থকা প্ৰথম অৱস্থাত মাকুমৰ আশে পাশে থকা অঞ্চলবোৰত যিসকল লোক আৰ্থিকভাৱে দুৰ্বল উপাৰ্জনৰ বাবে প্ৰথমতে এখন ই ৰিক্সা এখন আমি যাতে তেওঁলোকক প্ৰদান কৰিম যাতে তেওঁলোকে নিজৰ পৰিয়ালটো ধুনীয়াকৈ চলাই নিব পাৰে ল'ৰা ছোৱালীক স্কুলৰ ফিজ দিয়াৰ পৰা আৰম্ভ কৰি ঘৰৰ খৰচা যিহেতু আজিকালি যিমান খৰচবোৰ বাঢ়িছে সকলোবোৰ খৰচ বহন কৰিব পৰাকৈ মিনিমাম মই কোৱা নাই যে ই ৰিক্সা এখনে বহুত টকা কমাব পাৰে কিন্তু এটা পৰিয়াল চলি থাকিব পৰাকৈ নিজে আত্মনিৰ্ভৰশীল হ'বলৈ পৰাকৈ কাৰোৰে হাতত নোখোজাকৈ একো নিজৰ ভৰিত নিজে থিয় হ'ব পৰাকৈ ই ৰিক্সাখনো যথেষ্ট আজিৰ দিনত যদিহে চলাবলৈ বিচাৰে আমি সেই গতিকে প্ৰবাল ককাইদেউৰ লগত মিলি এই পৰিকল্পনাটো কৰিছিলোঁ এইটো এটা বহুত ডাঙৰ মেগা প্ৰজেক্ট আৰু ইয়াৰ আৰম্ভণি আমাৰ মাকুম অঞ্চলৰ পৰাই হৈছে আমাৰ চৌপাশে আমি প্ৰথমে 10খন আজি ই ৰিক্সা আমি প্ৰদান কৰি কৰা হ'ল আজিৰ দিনটোত আৰ্থিকভাৱে যিসকল ব্যক্তি দুৰ্বল তেখেতলোকক আজি
এনেকুৱাকৈ আৰু ভৱিষ্যতে প্ৰদান কৰি থকা আমাৰ ককাদেউসকলে সপোন দেখিছে বা কথাও দিছে এনেকুৱা ধৰণেকৈ প্ৰতিশ্ৰুতি দিছে যে আৰু আৰ্থিকভাৱে যিসকল ব্যক্তিয়ে দুৰ্বল তেখেতলোকক সহায় সহযোগ সদায় কৰি যাব আৰু যিসকল ব্যক্তিয়ে যদি বেটেৰী ৰিক্সা চলাব বিচাৰিছে আমাৰ মাকৌ সমষ্টিৰ ভিতৰৰ যিসকল ব্যক্তি আছে আহি মেলি আমাৰ ককাদেউহঁতৰ লগত যোগাযোগ কৰিব পাৰে।